9দিনীয়া শিশুটি কাটি কুটি বজাৰত বেচা হ'ল। এই 9দিনীয়া শিশুটোক বাচ্চাটোক কিছুমান অভদ্ৰ অসভ্য মানুহে কাটি কুটি বজাৰত বিকি দিছে। কোনোবাই ডিঙি কাটিলে, কোনোবাই হাত ভৰি কাটিলে। 9 দিনতে কাটি কুটি কোনোবাই ভৰি কাটিছো, কোনোবাই হাত কাটিছো, কোনোবাই আঙুলি কাটিছো। এতিয়াতো গোটেই মুহাৰিয়াই পেলাই দিলে ইউটিউবত দিবলৈ গোটেই চিনেমাখন আৰু আনন্দ বাবা। জুবিনৰ ন্যায়ৰ দাবীটোকে অপ্ৰাসংগিক কৰি পেলালে। এই জাষ্টিছ ফৰ জুবিন দা জয় জুবিন দা বুলি ক'লে এই জুবিন দা শব্দটোক আপোনালোকে একদম অৰ্থহীন কৰি পেলালে। গৰু চুৰু চুৰ, চিনেমা চুৰু চুৰ। গৰু চুৰ কৰাও চুৰ আৰু চিনেমা চুৰ কৰাও চুৰ। এয়া জুবিনৰ সপোনৰ চিনেমা ৰৈ ৰৈ বিনালেৰ পৰিচালক ৰাজেশ ভূঞাৰ ক্ষোভৰ বহিঃপ্ৰকাশ। কিয়নো জীৱনকালত পাইৰেচিৰ বিৰোধিতা কৰা মানুহজনৰ অন্তিমটো সৃষ্টিকেই দুৰ্বৃত্তই টাৰ্গেট কৰি ল'লে। কি ৱেবছাইট, কি সামাজিক মাধ্যম, সকলোতে এতিয়া উপলব্ধ ৰৈ ৰৈ বিনালে ছবিৰ দৃশ্য। একাংশই সম্পূৰ্ণ ছবিখনে আপলোড কৰিলে। এক কথাত ক'বলৈ গ'লে এতিয়া মানুহৰ হাতে হাতে আহি পৰিছে ৰৈ ৰৈ বিনালেৰ ক্লিপ। কিয় জুবিনৰ সৃষ্টিক এনেদৰে অৱজ্ঞা কৰা হ'ল, সেই প্ৰশ্ন উত্থাপন কৰিছে এতিয়া সকলোৱে। ছবিগৃহত আজিও সগৌৰৱে চলি আছে ৰৈ ৰৈ বিনালে। আজিও হাউচফুল হৈ আছে প্ৰতিটো ছবিগৃহ। পুৱাৰ পৰা নিশালৈ মানুহৰ ভিৰ। তাৰ পিছতো কিয় এনেদৰে অসমীয়া ছবি উদ্যোগটোক ধ্বংস কৰিবলৈ উঠি পৰি লাগিছে এটা দুষ্ট চক্ৰ। ইফালে পাইৰেচি ৰোধত ব্যৰ্থ চাইবাৰ সেল। ঠায়ে ঠায়ে ছবিখনৰ দৃশ্য সামাজিক মাধ্যমত আপলোড কৰা বহু লোকক গ্ৰেপ্তাৰ কৰা হৈছে। কিন্তু তাৰ পিছতো চলিয়েই আছে ৰৈ ৰৈ বিনালেৰ পাইৰেচি। ছবিখন পাইৰেচি নকৰি চিনেমা হললৈ গৈ উপভোগ কৰিবলৈ আহ্বান জনাই ভাগৰি পৰিছে শিল্পী কলা কুশলী, যাৰ বাবে সামাজিক মাধ্যমতেই ক্ষোভ প্ৰকাশ কৰিলে পৰিচালক ৰাজেশ ভূঞাই। আপোনালোকক অনুৰোধ নাই কৰা, যিবিলাকে পাইৰেচি কৰি আছে এইবোৰ ডাউন কৰি দিয়ক। ডাইৰেক্ট দাবী দিছোঁ, অৰ্ডাৰ দিছোঁ, ধমকি দিছোঁ, যিমান পাৰ সোনকালে এইবোৰ বন্ধ কৰ, নহ'লে কিন্তু কথা বিষম হ'ব। এইবাৰ গোটেই ছবি জগতখনকে মোহাৰি দিছোঁ। জাষ্টিছ ফৰ জুবিন দা জয় জুবিন দা মজাক কৰি পেলালে আপোনালোকে। আপোনালোকৰ পৰিয়ালৰ মানুহে দেখি থকা নাইনে আপোনালোকে যে এইবোৰ কাম কৰি আছে? আপোনালোকৰ বন্ধুবৰ্গে আপোনালোকক দেখি থকা নাইনে আপোনালোকৰ এইবোৰ কাম কৰি আছে? আপোনালোকৰ বন্ধুবৰ্গৰ মাজত এজনো সৎ অসমীয়া নাইনে? এজনো সৎ অসমবাসী নাইনে? এজনো ভাল জুবিন দাক ভাল পোৱা মানুহ নাইনে যোনে নেকি বাধা দিয়ক আপোনালোকক যে নকৰিবি ভাই, এইখন জুবিনৰ চিনেমা, এখন অসমীয়া চিনেমা, এখন অসমবাসীৰ চিনেমা? সেনেকুৱা এজনো ওলোৱা নাইনে এতিয়ালৈকে? আমি নাজানো কোনে কৰি আছে। জানা হয়তো নকওঁ শব্দটো, জানা হয় কি কৰিলো হয় নকওঁ। পাইৰেচিৰ বাবে এদিন ধ্বংস হৈ গৈছিল অসমীয়া ছবি উদ্যোগৰ অন্যতম চৰ্চিত সেই চিডিসমূহ। মৰহি যোৱা উদ্যোগটোক জুবিনে এক প্ৰকাৰ একক প্ৰচেষ্টাৰে নৰূপ দিবলৈ চেষ্টা কৰিছিল। জুবিনে আনিছিল কাঞ্চনজংঘা, মিছন চাইনা আদি ছবিৰ জৰিয়তে এক ধুমুহা। জুবিনৰ এই প্ৰচেষ্টাৰ বাবেই বিদুৰ ভাই, ৰঘুপতিৰ দৰে ব্লকবাষ্টাৰ অসমীয়া চিনেমা নিৰ্মাণ কৰিবলৈ সাহস কৰিছিল প্ৰযোজক পৰিচালকে। সেই মৰহি যোৱা ছবি উদ্যোগটো ঠন ধৰি উঠিছিলহে মাত্ৰ। আকৌ যদি পাইৰেচিৰ কৰাল গ্ৰাসত অসমীয়া ছবি উদ্যোগ পৰে, তেনেহ'লে পুনৰ যে এই উদ্যোগটোৰ কঁকাল ভাঙি যাব সেয়া নিশ্চিত। জুবিনৰ ন্যায়ৰ বাবে, জুবিনৰ সপোনৰ বাবে আমি সকলোৱে পাইৰেচিৰ বিৰুদ্ধে একগোট হ'ব লাগিব। কেৱল #জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখিলেই নহ'ব। জুবিনৰ সপোনৰ বাবেও আমি পাইৰেচিৰ বিৰুদ্ধে সবল কণ্ঠ গঢ়ি তুলিব লাগিব, কৰিব লাগিব হাতে কামে কাম। এয়াই হ'ব প্ৰাণৰ শিল্পীগৰাকীৰ প্ৰতি অন্তৰৰ পৰা প্ৰকৃত শ্ৰদ্ধা। নিউজ ডেস্ক ৰিপৰ্ট, অসম লাইভ 24।